নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি বিএছচি নাৰ্ছিঙৰ কেৰিয়াৰ অপৰচুনিটিজ বা অসমত কিবা নতুন বিএছচি নাৰ্ছিং কলেজ হ'বলৈ নাই তাৰ ওপৰত আলোচনা কৰিম। তো আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা লেকচাৰত কৈছিলে যে তো অসমত নতুনকৈ বিএছচি নাৰ্ছিং কলেজ হ'ব, তাৰপিছত জব অপৰচুনিটিৰ কথা কৈছিলে। তো বিএছচি নাৰ্ছিঙৰ ক্ষেত্ৰত বহুতে জব অপৰচুনিটি আছে। তো ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ। তো ভিডিঅ'টো প্ৰথমতে চাই লওঁ। লাহে লাহে বিশ্বনাথত মোৰ মন আছে যে মেডিকেল কলেজখনৰ লগতে এখন বিএছচি নাৰ্ছিং কলেজ কৰিম আৰু এখন জিএনএম স্কুল কৰিম। ৰঞ্জিত দত্ত ডাঙৰীয়াই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথা কৈছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পাছ কৰিলে কোনেও চাকৰি নাপায়, কিন্তু বিএছচি নাৰ্ছিং পাছ কৰিলে 100% চাকৰি পায়। আমি এনেকুৱা কোৰ্স এনেকুৱা বিদ্যালয় খুলিব লাগে য'ত নেকি ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। আজি যদি আমি অসমত বছৰত 10,000 নাৰ্ছৰ সৃষ্টি কৰোঁ, 10,000 নাৰ্ছকে আমি চাকৰি দিব পাৰোঁ। ছিংগাপুৰ চৰকাৰে মোক কৈছে যে অসমৰ পৰা নাৰ্ছ পঠাব লাগে। কেইদিনমান আগতে ছিংগাপুৰত আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ নাৰ্ছৰ কাম কৰিব। অহা মাহত মই তেওঁলোকক গুৱাহাটীত মাতিম। তেওঁলোকে যেতিয়া টিভিত ক'ব যে আমি কিমান দৰমহা পাই আছো, আমাৰ ছোৱালীবিলাকৰ আগ্ৰহ আৰু বাঢ়ি যাব। মোৰ মন আছে যে বিশ্বনাথত মেডিকেল কলেজৰ লগতে এখন বিএছচি নাৰ্ছিং কলেজ আৰু এখন জিএনএম স্কুল আমি ডাঙৰ কৰি কৰিম, যাতে বিশ্বনাথৰ ছোৱালীসকলক আমি নিযুক্তিৰ সুবিধা দিব পাৰোঁ। মেডিকেলতো অল ইণ্ডিয়া টেষ্ট হয়, লোকেল লৰাই পাবও পাৰে নাপাবও পাৰে, কিন্তু নাৰ্ছিং আৰু জিএনএম স্কুলত আমি স্থানীয় ছোৱালীকটো এডমিশ্যন দিবই পাৰিম আৰু সেই দিশত আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে জানে যে আমাৰ চৰকাৰখনে এখন চৰকাৰ, যিখন চৰকাৰে কিবা এটা কথা ক'লে কৰি দেখুৱায়। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে। তো তেওঁ এইটো বিশ্বনাথত এখন মিটিং হৈছিলে, তাত কৈছিলে তো অসমৰ পৰা ছিংগাপুৰলৈ কিছুমান নাৰ্ছ তেওঁলোকে লৈ যাব। তো আপোনালোকে নিশ্চয় জানে ছিংগাপুৰততো দৰমহা কিমান হ'ব, প্ৰায় লাখৰ ওপৰত হ'ব। তো বহুতে কয় বিএছচি নাৰ্ছিঙৰ জব অপৰচুনিটি ইমান এটা নাই, কিন্তু অসমৰ ক্ষেত্ৰত বহুত আছে। তো হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে অসমত প্ৰায় প্ৰত্যেক বছৰে 10,000 নাৰ্ছৰ প্ৰয়োজন হয়, কিন্তু আপোনালোকে চাব যায় বিএছচি নাৰ্ছিং আৰু জিএনএম নাৰ্ছিঙৰ দুটা মিলাই 10,000 নাৰ্ছ নহয়। তো বিএছচি নাৰ্ছিঙৰ প্ৰায় 345 বা 350 চিট হ'ব। তো আৰু যদি নতুনকৈ গভাৰ্ণমেণ্ট কলেজ কৰে তেতিয়াহ'লে 60-70টামান প্লাছ হ'ব। আৰু প্ৰাইভেটত চাবলৈ গ'লে প্ৰায় 1000টামান চিট আছে। আৰু তেনেকুৱা ক্ষেত্ৰতে জিএনএম নাৰ্ছিঙৰ প্ৰায় গভাৰ্ণমেণ্টত চিট আছে প্ৰায় 1200-ৰ পৰা 1500 চামথিং আছে। আৰু আপোনালোকে প্ৰাইভেটত চাবলৈ গ'লে প্ৰায় 1000-2000 তেনেকৈ আছে। তো অসমত টোটেল এক বছৰত চাগে প্ৰায় 5000মান নাৰ্ছ ওলায়, 3,000 পৰা 5000 নাৰ্ছ। তো এতিয়াও নাৰ্ছৰ ৰিকুৱাৰমেণ্টটো আছে। তো অসমৰ ক্ষেত্ৰতো বহুত নাৰ্ছৰ কাৰণে জব অপৰচুনিটিজ আছে। তো আপোনালোকে ভালকৈ এক্সামটো দিয়ক। নাৰ্ছ কৰিলে আপোনালোকৰ কোনো মৰণ নাই। তো আপোনালোকে নাৰ্ছিংখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে জবখিনি পোৱাৰ বহুখিনিয়ে চান্স আছে, 100% চান্স বুলি ক'ব পাৰি। তো যদি আপোনালোকে হায়াৰ ষ্টাডিৰ কাৰণে যায়, এমএছচি নাৰ্ছিং কৰি কিনে আপোনালোকে আৰু ভাল হ'ব। এমএছচি নাৰ্ছিঙৰ পাছত আপোনালোকে এনেকৈ পঢ়িব পাৰিব। তো আপোনালোকে টিচিং লাইনতো যাব পাৰিব। তো জবৰ ক্ষেত্ৰত মানে আপোনালোকে বহুত জব, আৰু প্ৰাইভেটত কৰিব খুজিলেতো প্ৰাইভেটত পইচা কম নহয়। তো আপোনালোকে যদি নাৰ্ছিং কোৰ্চটো কৰিম বুলি ভাবি আছে তেনেহ'লে কৰিব পাৰে। তো নাৰ্ছিং অসমৰ ক্ষেত্ৰত কেতিয়ালৈকে বিএছচি নাৰ্ছিঙৰ অনলাইন এপ্লাই আহিব তাৰ ভিডিঅ' দিয়া আছে, প্লেলিষ্ট, তো আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোকে 2025ত বিএছচি নাৰ্ছিং, জিএনএম নাৰ্ছিং, পেৰামেডিকেল কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট ল'ব পাৰে। তো ই বুক এখন ল'লে 4,000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ পাব। তো আছামিছ এণ্ড ইংলিছ মিডিয়ামৰ কাৰণে আছে। আৰু মক টেষ্ট ল'লে চেপ্টাৰ ৱাইজ মক টেষ্ট আছে 81+ চেপ্টাৰ প্লাছ 3 চেম্পল পেপাৰ। নেক্সট ইয়াতে আপোনালোকে ইংলিছ গ্ৰামাৰৰ মক টেষ্ট পাব। তো এইবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আৰু কেনেকৈ ডাউনলোড কৰিব সেইটোও দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে এক্সামটো ভালকৈ দিয়ক, দি কিনে এটা চিট আপোনালোকে চিকিউৰ কৰি লওক। পাৰ্চন নীলোৎপলৰ সৈতে মই হিৰক। তো আপোনালোকক কেমেৰা পাৰ্চনক দেখাই দিছোঁ।